এগৰাকী মৃত ব্যক্তি অসমৰ সংস্কৃতি পৰম্পৰা ৰীতি-নীতি সকলো ভৰিৰে মাৰি যে এজন মৃত ব্যক্তিক আপুনি জনমানসত সেৱা প্ৰত্যাপন্ন কৰিবলৈ এই ধৰণৰ ষড়যন্ত্ৰত নিমজ্জিত হৈছে, এই কথা মই নদিকৰ পৰা এজন আধ্যাত্মিক ব্যক্তি হিচাপে যে ভগৱানে আপোনাক ক্ষমা নকৰে। যদি বিয়াত এটা উপহাৰ লোৱাৰ কাৰণে এজন মানুহ খলনায়ক হ'ব পাৰে, তেতিয়াহ'লে দলি গগৈ নামত যদি বাগান থাকিলেহেঁতেন, দলি গগৈ নামত যদি টিভি চেনেল থাকিলেহেঁতেন, দলি গগৈ নামত যদি স্কুল থাকিলেহেঁতেন, দলি গগৈ নামত যদি ৰিচৰ্ট হ'লহেঁতেন, দলি গগৈ যদি পেপাৰ কিনিলেহেঁতেন, দলি গগৈয়ে যদি ৰেভিনিউ চাৰপ্লাছ লেণ্ডবিলাক দখল কৰিলেহেঁতেন, তেতিয়া দিলীপ শইকীয়া ডাঙৰীয়াই কি বুলি ক'লেহেঁতেন, শব্দটো কি ব্যৱহাৰ কৰিলেহেঁতেন? তাৰমানে তৰুণ গগৈ ডাঙৰীয়া এইটো অপৰাধ হ'ল যে মুখ্যমন্ত্ৰী থাকোঁতে 6টা-7টা টিভি চেনেল খুলিব নোৱাৰিল। তৰুণ গগৈ ডাঙৰীয়া এইটো অপৰাধ আছিল নেকি যে মুখ্যমন্ত্ৰী থাকোঁতে স্কুল খুলিব নোৱাৰিলে, প্ৰাইভেট স্কুল, বাগান কিনিব নোৱাৰিলে, পুলিচত ইন'ভা ভাড়ালৈ দিব নোৱাৰিলে, পিপি কিটৰ টেণ্ডাৰ লৈ ঠিকা কৰিব নোৱাৰিলে, ফ্লাইঅভাৰ ডেকৰেশ্যনৰ ঠিকা কৰিব নোৱাৰিলে? এইটো তৰুণ গগৈ ডাঙৰীয়া অপৰাধ আছিল। আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যে কৈছিলে, সেইটো সম্পৰ্কত দিলীপ শইকীয়াই কি কয়? এই যে SS আলোলীয়া ডাঙৰীয়াই গুৱাহাটীত যে প্ৰেছ মিট কৰিছিলে যে কাৰ্পেটৰ তলত থকা ফাইল উলিয়াই পেলাই হেণ্ডকাপ লগাই লৈ যাম, এতিয়াতো কেন্দ্ৰত বিজেপি চৰকাৰ, তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী। SS আলোলীয়া ডাঙৰীয়াই তৰুণ গগৈ ডাঙৰীয়া জীয়াই থাকোঁতে গগৈ ডাঙৰীয়াৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰীকে হেণ্ডকাপ লগাম বুলি কৈছিলে। তৰুণ গগৈ ডাঙৰীয়া জীয়াই থাকোঁতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল গগৈ ডাঙৰীয়া, তেতিয়া সোণোৱাল ডাঙৰীয়া গগৈ ডাঙৰীয়াৰ বিৰুদ্ধেতো এনকুৱাৰী ডিমাণ্ড কৰা নাছিল। কিতাপ আছে, এতিয়াও আপোনালোকৰ গুৰিতো কিতাপখন আছে। গতিকে বন্ধুসকল, মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাম যে আপোনাৰ এতিয়া পুলিচ চিকিউৰিটি বিভিন্ন চালা চামুণ্ডাসকলে ঘেৰি ৰাখি আপুনি বৰ সুৰক্ষিত বুলি ভাবিছে। অসমৰ ৰাইজেতো কি বিচাৰ কৰিব লাগে কৰিবই 26 চনত, সেই বিচাৰৰ দায়িত্ব আমাৰো আছে। কিন্তু এই যে এগৰাকী মৃত ব্যক্তি অসমৰ সংস্কৃতি পৰম্পৰা ৰীতি-নীতি সকলো ভৰিৰে মাৰি যে এজন মৃত ব্যক্তিক আপুনি জনমানসত সেৱা প্ৰত্যাপন্ন কৰিবলৈ এই ধৰণৰ ষড়যন্ত্ৰত নিমজ্জিত হৈছে, এই কথা মই নদিকৰ পৰা এজন আধ্যাত্মিক ব্যক্তি হিচাপে যে ভগৱানে আপোনাক ক্ষমা নকৰে। ভগৱানেও বিচাৰ কৰিব। যিজন মানুহ সংসাৰত নাই, যিজন মানুহে স্কুল খোলাক বাদ দি পেলাই ষ্টেডিয়াম বনালে, যিজন মানুহে হাতত বন্দুক লৈ থকা মানুহক আনি ৰাষ্ট্ৰীয় পতাকাত চেলুট ল'বলৈ শিকালে, যিজন মানুহৰ দিনত মানুহে কৰ্মচাৰীয়ে দৰমহা পোৱা নাছিল, ASTC ASCB বন্ধ হৈ গৈছিল, টি কৰ্পৰেশ্যনৰ বাগান দেউলীয়া হৈ বন্ধ হৈ গৈছিল, যিজন মানুহে অসমক অৰ্থনৈতিকভাৱে এটা স্থিৰতা দিলে, ৰাষ্ট্ৰীয় গেম পাতিব পৰা এটা আন্তঃগাঁথনি অসমত বনাই দিলে, অকল মোৰ বিহপুৰীয়া সমষ্টিতে মোৰ 10 বছৰীয়া কাৰ্যকালত 84খন RCC দলং বনাইছিল। এতিয়া অজন্তা নেওগ ডাঙৰীয়াই কওক সঁচানে মিছা? তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী, তেতিয়া অজন্তা নেওগ PWD মিনিষ্টাৰ। অকল মোৰ বিহপুৰীয়া সমষ্টিত মই 84খন দলং বনাইছোঁ RCC। এখন দলঙৰ মূল্য 37 কোটি, তাৰপিছতখন একেবাৰে কম দামীখন 1 কোটি। অকল মই এটা সমষ্টিৰ কথা কৈছোঁ। সেই মানুহজন মৃত্যু হোৱাৰ আজি 6 বছৰৰ পাছত ইমান ষড়যন্ত্ৰ, মই সঁচাকৈ সন্দিহান যে আমি কিয় ৰাজনীতি কৰি আছোঁ। কয়লা কেলেংকাৰী তদন্ত দিবলৈ সাহস নাই, কয়লা কেলেংকাৰীৰ লগত জড়িত দেৱলাল গাৱলীচাক ঘৈণীয়েকক ধৰিবলৈ সাহস নাই, লুটপাতে কোনোবা এজন মহন্তৰ ঘৰত কেনেকৈ চিণ্ডিকেটৰ পইচা সোমায়, এজন মন্ত্ৰীয়ে MLA মন্ত্ৰী চবকে কেনেকৈ টকা বিলায়, সব মানুহে জানে, সব মানুহে জানে। এজন মন্ত্ৰীয়ে 60 লাখ 70 লাখ টকীয়া গাড়ী, কোনো ফাইল নাই, কোনো মেইনটেনেন্স নাই। কেনেকুৱা ধৰণে চিণ্ডিকেট, কোনটো চিণ্ডিকেট চলা নাই, কণী চিণ্ডিকেট নাই নে,
সুপাৰী সিন্ডিকেট নাই নে আলুগুটি সিন্ডিকেট নাই নে পিঁয়াজৰ সিন্ডিকেট নাই নে কয়লাৰ নাই নে কাঠৰ নাই নে বালিৰ নাই নে শিলৰ নাই নে ক'ত সিন্ডিকেট নাই সব কথাত মৌন খালি তৰুণ গগৈ সেইকাৰণে বন্ধুসকল মই অকল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নহয় এগৰাকী অসমীয়া নাগৰিক হিচাপে মই সঁচাকৈ হতভম্ব যে যিজন মানুহে ৮৭ বছৰ বয়সত মৃত্যু হৈছে মুখ্যমন্ত্ৰী পদবীত যোৱাৰ পাছতো বহু বছৰ অসমৰ ৰাজনীতিত আছে সেই মানুহজন মৃত্যু হোৱাৰ পাছত আজি যিধৰণে টানি আনিব বিচাৰিছে কবৰৰ পৰা এইটো অসমীয়া জনজীৱনে কেতিয়াও সহ্য নকৰে আৰু এই কথা ভগৱানেও সহ্য নকৰে এইখিনি মোক ক'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত